জামুগুৰিহাটৰ টপিয়া পাছগাঁও একাডেমীৰ আজি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সূচনাত 25খনকৈ বিদ্যালয় শিক্ষক আৰু অভিভাৱকৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। টপিয়া পাছগাঁও একাডেমীৰ প্ৰধান শিক্ষক মণ্টু বৰালে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা জাগ্ৰত কৰাৰ উদ্দেশ্যে আয়োজিত প্ৰতিযোগিতাসমূহৰ ভিতৰত আছে বিজ্ঞানৰ আৰ্হি নিৰ্মাণ, পোষ্টাৰ অঁকা, কস্মিক বক্তৃতা আদিকে ধৰি অন্যান্য শৈক্ষিক বিষয়সমূহৰ প্ৰতিযোগিতা। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি অশোক কুমাৰ দাসালৰ তত্বাৱধানত আয়োজিত আজিৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব আৰু পৰৱৰ্তী পৰ্যায়ত জিলাৰ উপৰি নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলো ৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থানপ্ৰাপ্তসকলৰ মাজত মানপত্ৰ আৰু আকৰ্ষণীয় বঁটাসমূহ বিতৰণ কৰা হয়। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, নিউজ 24 আপডেট। আমাৰ বছৰি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মানে কি যে যিসকল শিশু ভিতৰি অঞ্চলত সুপ্ত প্ৰতিভা লুকাই আছে, সেই লুকাই থকা প্ৰতিভাখিনি আমি জাগ্ৰত কৰোঁ। গতিকে এটা ব্লক লেভেলৰ পৰা ল'ৰা ছোৱালীক আমি ডিষ্ট্ৰিক্ট লেভেললৈকে লৈ যাব পাৰোঁ, তাৰপিছত আমাৰ ষ্টেটলৈ গুচি যায়। সেইকাৰণে কি হয়, ব্লক লেভেলৰ ছাত্ৰ ছাত্ৰীখিনি ভিতৰুৱা অঞ্চলতো থাকে, তাৰ পৰা আমি প্ৰতিভাখিনি উলিয়াই অনাৰ প্ৰচেষ্টা কৰি আছোঁ। কেইখন বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে? আমাৰ এনে 40খন বিদ্যালয় ইয়াত আছে, সেই 40খনৰ প্ৰায় 25খন বিদ্যালয় ইয়াত আহিছে। আমাৰ আৰম্ভণিৰ প্ৰায় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি হিচাপে অশোক কুমাৰ দাস ছাৰ আছিল আৰু বৰ্তমান তেখেতে আছে। টপিয়া পাছগাঁও একাডেমী 2008 চনৰ পৰা স্থাপিত হোৱা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, সেই কেন্দ্ৰৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে মই কোঅৰ্ডিনেটৰ হিচাপে দায়িত্বতে আছোঁ। ইয়াত কি প্ৰতিযোগিতা হ'ব আজি? আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ একচুৱেলি বাৰ্ষিক প্ৰতিযোগিতা হিচাপে মডেল, পোষ্টাৰ ড্ৰয়িং আৰু আকাশী বক্তৃতা, আৰু 2 বছৰ হৈছে আমাৰ আইডিয়া কম্পিটিশ্যন এটা দিয়া হৈছে। তাৰ উপৰিও আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত বছৰি হাতে লিখা আলোচনী, বিশ্ব পৰিৱেশ দিৱসত বিভিন্ন প্ৰতিযোগিতা, লগতে বিভিন্ন বিজ্ঞানিক অনুষ্ঠানবিলাকত আমি প্ৰতিযোগিতা পাতি আহিছোঁ। ধন্যবাদ। পূৰ্বৰ পৰা এইখন আমাৰ নলিনী বিল আছিল। নলিনী বিলখন আমি ধৰি লওক ইয়াত ৰাইজৰ আছিল আগৰ পৰাই। ধৰি লওক এই চঠিয়া ছ'চাইটি সিহঁতে মানে কিবা কৰি পেলাই আমাৰ চাৰ্কুল অফিচত মানে মেইন ছ'চাইটি চাৰ্কুল অফিচত মানে হেৰি কৰি পেলাই পল্লৱ লোচন ঝাৰ দিনতে এইটো বিল ৰাইজক কৈছিল। সিহঁতে আমি 2বাৰ DC অফিচত বহিছিলোঁ। সেই সময়ৰ পৰা লাগি আছে এতিয়ালৈকে, আৰু সিহঁতে কৈ আছে যে এই বিলখন ধৰি লওক ৰাইজৰ এই বিলখন নহ'লে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই বিলখনক সংৰক্ষণ কৰিবৰ কাৰণে আপোনাৰ ধৰি লওক চৰাই চিকুটি বহিব ইয়াত, আৰু ইয়াত মানে মাছ পোহা নহয়, জল সংৰক্ষণ যোনটো সিহঁতে কাটিবলৈ বিচাৰিছে সেইটো কাটিলে জলখন ওলাই যাব, পানীখন ওলাই যাব, ইয়াৰ পৰা পানী নাথাকিব বিলত, এইফালে ডলা পানী বিলত পৰিব। সেইকাৰণে ইহঁতে মানে জুলুম লগাই পেলাই মানে প্ৰশাসন লৈ পেলাই আহি পেলাই কোৰ্টৰ অৰ্ডাৰ লৈ পেলাই আহি পেলাই কাটিবলৈ বিচাৰিছিল। এইখনত ৰাইজে প্ৰশাসনতকৈ ৰাইজ বেছি হ'লে ইয়াত ৰাইজ বেছি হোৱাৰ পৰা প্ৰশাসন উভতি গ'ল। সেইকাৰণে ক'বলগীয়া কথা ইমানেই, আৰু মানে ইয়াত বেছি কোৱা কথা নাই আৰু।